তাও ঘরে গান বিদায় দিবা বলে একটা কত মন মাকক কথা দিছিল পুত্ৰই ঘূৰি আহি দমকল এটা বহুৱাই দিব ঘৰ এটা সাজি দিব কিন্তু মাকক কথা দিয়ে প্ৰশান্ত আৰু ঘূৰি নাহিল গোৱালপাৰাৰ মাটিয়া থানাৰ অন্তৰ্গত ৫ নং কেম্পৰ যুৱক প্ৰশান্ত হাজঙৰ মৃতদেহ কৰ্ণাটকাত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ মাটিয়া অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰে ইয়াথা কৰি কান্দিছে পিতৃ মাতৃয়ে পুত্ৰৰ মুখখন শেষবাৰৰ বাবে চাব বিচাৰিছে কেইবাবাৰো পুত্ৰক বাধা দিছিল বাহিৰলৈ নাযাবলৈ কিন্তু পুত্ৰই মাকৰ কষ্ট দেখি কাম কৰিবলৈ ওলাই গৈছিল পুত্ৰই কৈছিল হেনো মাকক বাহিৰলৈ অকল ময়েই নহয় বহু ল'ৰা কাম কৰিবলৈ ওলাই যায় চিন্তা কৰিব নালাগে কিন্তু প্ৰশান্তৰ লগত কি হ'ল কৰ্ণাটকত যে ঘূৰিয়েই নাহিল ঘৰলৈ ২ মাহৰ দৰমহা আৰু এখন মোনালৈ আপোন ঘৰলৈ ঘূৰি আহি থকা প্ৰশান্তৰ হঠাৎ মৃত্যুৰ খবৰ আহিল কেনেকৈ প্ৰশান্তৰ মৃত্যু হ'ল ৰহস্যৰ আৱৰ্ত তাৰমানে ল'ৰাজন প্ৰথমতে আমাৰ গোৱালপাৰা জিলাৰ পৰা মানে অন্ধ্ৰপ্ৰদেশত কাম কৰিবলৈ গৈছিল মানে কোম্পানীত কাম কৰিবলৈ গৈছিল কাম কৰা যোৱাৰ মোটামুটি ২ মাহমান হ'ল ২ মাহৰ পিছত সি ঘৰত ফোন কৰিছিল ঘৰত ফোন কৰাৰ পিছত মই ঘৰত গৈ আছোঁ যে আপোনালোকে চিন্তা কৰিব নালাগে তে সেই সময়তে মানে ট্ৰেইনত উঠাৰ সময়ত না ট্ৰেইনৰ ষ্টেচনতে সি মানে মৃত হ'ল সেইটো মানে ঠিক মানে গম পোৱা নাই তাৰপিছত আমাক যোৱাকালি আবেলি মানত মানে কৰ্ণাটকৰ মানে উচিচাৰে ফোন কৰিছিল ফোনৰ পাছত ক'লে যে মানে প্ৰশান্ত হাজং নামৰ ডেড বডি মানে ট্ৰেইন ষ্টেচনত পোৱা গৈছে এইখিনি কথাই আমাক জনাইছিল জনাৰ পিছত এতিয়াতো মানে আমি ভাবি পোৱা নাই যে আপোনালোকে ক'লেতো নহ'ব যে আপোনালোকৰ মানে যদি ওচৰত যদি তেওঁৰ ডেড বডিটো আছে ডেড বডিটো আমাক দি দিয়ক আমি চাই ল'ম আৰু এতিয়া ঠিক তেনেকৈ মানে হোৱাটছএপত মানে ডেড বডিটো দি দিলে ফটো দি দিলে ফটোটো চোৱাৰ পিছত হয় যে প্ৰশান্ত হাজঙে হয় এতিয়া মৃত্যুটো আনাৰ অসুবিধা হৈছে মানে এতিয়া এওঁলোকৰ ঘৰৰ বহুত দুখীয়া পৰিয়াল হয় আৰু তেওঁৰ দুমাহমান হৈছিল যদিও তেওঁৰ কিমান টকা দৰমহা আছিল সেইটো ১৫,০০০ টকা দৰমহা হ'লেও ৩০,০০০ টকা থাকিব লাগে এতিয়া মানে কোনো ধৰণৰ অনা ব্যৱস্থা নাই সেইকাৰণে আমি অসম চৰকাৰক অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক আমি কাতৰত অনুৰোধ জনাইছোঁ যে তেখেতে যেন ব্যৱস্থা কৰি ডেড বডিটো অনাৰ মানে ব্যৱস্থা কৰে সেইটো আমি কাতৰত অনুৰোধ জনাইছোঁ চিকিৎসালয়ৰ মৰ্গত আছে পুত্ৰৰ নিথৰ দেহ অৰ্থৰ অভাৱৰ বাবে ঘূৰাই আনিবলৈ অক্ষম পিতৃ মাতৃয়ে কাতৰ আহ্বান কৰিছে অসম চৰকাৰক যাতে প্ৰশান্তৰ মৃতদেহটো অনাৰ ব্যৱস্থা কৰি দিয়ে তাও নিজের ঘরে গান বিদায় হয় উদয় আমরা আপনার করে উদয় তো ঘরে তো বুঝে গেছে আর না পাবো তাও ঘরে গান বিদায় দিবা বলে একটা কত মন থাকে আল্লাহ তার ঘরে গোৱালপাৰাৰ পৰা মঞ্জুৰ ভূঞাৰ ৰিপৰ্ট